হাই গাইজ, আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ কি সুন্দৰ এই প্ৰকৃতিৰ দৃশ্যটি। ঘৰৰ বাহিৰলৈ আহি দেখিলোঁ ওচৰৰ দীঘলাটোৱে মোক সুধিলে, মোক ভাল লাগিছেনে? ময়ো ক'লোঁ ভাল লাগিছে। আহি দেখিলোঁ ইচোন স্কুটিখন লৈ ক'ৰবালৈ যায়। নমিতাহঁতৰ ঘৰলৈ আহি দেখিলোঁ এইচ লিপষ্টিক লগোৱাত ব্যস্ত, ইও তাইক জোকাই আছে। ইফালেচোন সকলোৱে কথাৰ মহলাত ব্যস্ত হৈ পৰিছে। মইনো সুধিলোঁ কি হ'ল? ইফালে আকৌ ই ছবি আঁকি আছে। এনেই থকা সময়খিনিত ছবি আঁকি ভাল পায়। ই কি ক'লে মোক দেখোন তই ভিডিঅ' লোৱাই নাই। মই কি বাংলাদেশী নেকি? সুপ্লেক্স কিক দিম। শুনিলেনে বাৰু সি কি ক'লে? অলপ দেৰিৰ পিছত দেখিলোঁ ই আকৌ ৰুটি খোৱাত ব্যস্ত। মই তাক ক'লোঁ কিমান নাখাওঁ। তাৰপিছত আমাৰো জাহাজলৈ যাবলৈ টাইম হ'ল। জাহাজৰ পৰা আহিয়ে ফলহাৰৰ দোকানত সোমাই দুয়োজনীয়ে ফলহাৰ কিনি ল'লোঁ। এই দেখিছেনে তাই কেনেকৈ খাব ধৰিলে? জাহাজৰ ভিতৰলৈ সোমাই আহি দেখিলোঁ ইমানবোৰ বেলুনবোৰ বাৰু কাৰ কাৰণে ফুলাইছে? সকলোবোৰ কামত ব্যস্ত হৈ আছে। আজি বাৰু কাৰ বাৰ্থডে? সকলোকে সুধিব ধৰিলোঁ। ইয়াক সুধিলোঁ কাৰ বাৰ্থডে? ই কৈছে নাজানো। আকৌ আহি ইয়াক সুধিলোঁ, ইও কৈছে নাজানো। ইফালে আকৌ ই ক'বলৈ ধৰিছে আজি বোলে জাহাজৰ বাৰ্থডে। মোৰ লগত চাগে ধেমালি কৰিছে, আজিতো জাহাজৰ বাৰ্থডে হ'ব নোৱাৰে। এই দেখিছেনে খুৰা? এই খুৰাৰ লগত কিন্তু মই ধেমালি কৰি থাকোঁ এনি টাইম। তেওঁক জোকালেহে মোৰ মনটো শান্তি লাগে। জাহাজত আহি খুৰাক নোজোকাম এইটো হ'বই নোৱাৰে কেতিয়াও। দেখিলে নহয় মিচিককৈ হাঁহি মাৰি দিলে। ময়ো আহি লৈ বেলুন ফুলোৱাত ব্যস্ত হৈ পৰিলোঁ। কিন্তু বেলুনটো ফুলাও কিন্তু নুফুলে। পিছত গম পালোঁ বেলুনটো ফুটা। আমাৰ বাইদেৱে আকৌ বেলুনৰ লগত খেলি আছে। দেখিছেনে টুপিটো সৰি পৰিল। হাঁহি চাওকচোন। যিহেতু ছানছেটৰ বাবে টাইম আছে, ময়ো ভাবিলোঁ ভিতৰত আহি ইহঁতক অলপ সহায় কৰি দিওঁ। ইয়ালৈ চাওক, মুখখন আকৌ ঢাকি আছে। এয়া আমাৰ ছানছেট ষ্টাৰ্ট হৈ গ'ল। এপাক তললৈ বুলি আহি দেখিলোঁ ই কিবা বনাই আছে। ইয়াক সুধিলোঁ কি বনাইছ? সি কৈছে তোক বনাইছোঁ। হে, মোক বনাইছ? সঁচাকৈচোন তাতে মোৰ নামটোও লিখি দিছে ই। কি যে হ'ব। এইটো হৈছে জিন্টু দাই আকৌ এইবোৰ কৰাত ব্যস্ত হৈ আছে। ডেক'ৰেশ্যন কিন্তু এতিয়ালৈকে কমপ্লিট হোৱাই নাই। দেখিলে নহয় এইফালে আন্ধাৰ হৈ গ'ল। ছানছেটো আমাৰ শেষ হ'ব হ'ল, কিন্তু ডেক'ৰেশ্যনে এতিয়ালৈকে কমপ্লিট হোৱা নাই। ময়ো ভিডিঅ' কৰি পঢ়ি আছোঁ। ভিতৰলৈ সোমাই আহি দেখিলোঁ ইফালে গেছত চাহ উতলি আছে। দেখিলেনে ই চাহকাপ বাকিও খায়ো ল'লে। ইফালে আকৌ মেনেজাৰে মাংস কাটাত ব্যস্ত হৈ আছে। এইফালে আহি দেখিলোঁ খুৰাই আকৌ বন্ধাকবি কাটাত ব্যস্ত হৈ আছে। যিহেতু শিৱৰাত্ৰি আহি আছে, সেইবাবে উমানন্দ মন্দিৰটো লাইটেৰে অতি আটক ধুনীয়াকৈ সজোৱা হৈছে। ফাইনেলি ডেক'ৰেশ্যন কমপ্লিট হৈ গ'ল। এতিয়া কেৱল গেষ্টৰ অপেক্ষাত সকলোবোৰ ৰখি আছে। গেষ্ট কিন্তু এতিয়ালৈকে আহি পোৱা নাই। ফাইনেলি সকলোবোৰ গেষ্ট আহি পোৱাৰ লগে লগে আমাৰ জাহাজো ষ্টাৰ্ট হ'ল। ষ্টাৰ্ট হোৱাৰ লগে লগে এই দেখিলে নহয়, এয়া হৈছে এই কণমানিজনীৰ বাৰ্থডে আজি। কণমানিজনী 1 বছৰত ভৰি দিলে, সেইবাবে জাহাজত কেকো কাটিলে। এইফালে আকৌ কেকটো ভগাবলৈও দিলে। দুয়োজনী নাচি নাচি ভাগৰ লগাত জিলাপি এখন মুখত ভৰাই ল'লোঁ। জিলাপি কিন্তু মেইন গাইজ দেই। এইফালে আকৌ গৰম গৰম চিকেন পকৰা আনি দিলে। আমি দুয়োজনী ফুৱাই গৰম চিকেন পকৰাত জুতি ল'লোঁ। ড্ৰেছ পাতি সলাই আহি তলত আকৌ ফ্ৰেঞ্চ ফ্ৰাই প্লেটখন আমাৰ হাতত তুলি দিলে। খাই আৰু কিমান পেট ফুলে ঠিক নাই আমাৰ। জাহাজত আহিলে কেৱল খোৱাৰে কাম। দেখিছেনে চালাডৰ প্লেটখন কি সুন্দৰকৈ সজাইছে খুৰাই? এয়া আমি ঘৰ আহি পালোহি আৰু জাহাজখনে আমাক নমাই দিলে। জাহাজৰ পৰা নামি আহি ঘৰ পাই কি আমি আটাইবোৰে লুডু খেলাত ব্যস্ত হৈ পৰিলোঁ। দেখিলে নহয়, লুডুখন খেলিছোঁ যদিও লুডুখন শেষেই নহয়। লুডুৰ গুটি কাটিয়ে থাকে। কি ক'ম আৰু। আমি কিন্তু সদায় এনেকৈ থাকোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।